আজি ৰাতিপুৱাই প্ৰথমতে উঠিয়ে মানে নাৰিকলখিনি ভাজি দিছোঁ। মানে এয়া হৈছে পিঠাৰ নাৰিকল। পিঠাৰ নাৰিকলখিনিতে ঠাণ্ডা হোৱাৰ পাছতে বাইদেউক চালিব দিলোঁ। তাৰে পাছতে আকৌ নাৰিকলখিনিও চালা হ'ল। ইফালে অৱশ্যে কোনো আহি পোৱা নাই। নাপলেও যিহেতু বাইদেউ আছেই, সেইকাৰণে আৰু ৰখি নাথাকি বাইদেউ আৰু ময়ে গুড়াখিনি খুন্দা আৰম্ভ কৰিলোঁ। এইবাৰ মানে চাউলকেইটা ইমান বেয়া, দেখছি না মই কেনেকৈ পানী সানি 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 মানে গুড়া খুন্দো। তথাপিতো নাংমান দেৰি হ'লে মানে কি হয়, গুড়াটো শুকাই যায়। পিঠাটো বনাব বহুতেই দিগদাৰ হৈছে এইবাৰ। এনেকুৱা চাউল অহাই নাছিল, এইবাৰ প্ৰথম হৈছে। যিয়ে নহওক দিয়কচোন, কিনি অনা চাউল আৰু ক'ত ফিৰে দিব, ফিৰেও দিব নোৱাৰোঁ, পেলেও দিব নোৱাৰোঁ। সেইকাৰণে পানী সানি সানি হ'লেও আৰু গুড়াখিনি খুন্দি আছোঁ আৰু। অলপমান গুড়া খুন্দা হোৱাৰ পাছতে মই আৰু পিঠা বনোৱাত লাগিলোঁ। নহ'লে মানে বেছিকৈ খুন্দি থৈ দিলে গুড়াটো শুকাই যায়। শুকাই গ'লে আৰু পিঠা বনাব বহুত দিগদাৰ হয়। সেইকাৰণে আৰু ৰখি নাথাকি কিনে তাড়াতাড়ি মই মানে পিঠা বনোৱাত লাগিলোঁৱে। মোক যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ, মানে টাৱাকৰ পৰাই আনিছিলোঁ, তাতে মোক বাইদেউ এজনীয়ে কমেণ্টত সুধিছে, মানে টাৱাখনৰ দামটোৰ কথা সুধিছে। আচলতে টাৱাখনৰ এখন টাৱাত কিমান দাম সেইটো আচলতে ক'ব নোৱাৰি। টাৱা কিনিলে মানে ওজন হিচাপতেই হয়। মানে 1 কিলোত মানে টাৱাখন মানে জুখি দিব আপোনাৰ, টাৱাখনত যিমান কেজি আছে সেইমতেহে দামটো হ'ব। এতিয়া মোৰ টাৱাখনত 7 কেজি আহিছিল। মই এইখন টাৱা কেতিয়া কিনাম? মানে যেতিয়া মই প্ৰথম পিঠাৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ, তেতিয়াই মই এই টাৱাখন কিনিছিলোঁ। এই টাৱাখন মই গণেশগুৰিত কিনিছিলোঁ। মানে আমি আগতে গুৱাহাটীত আছিলোঁ যে, তাতেহে পিঠাৰ ব্যৱসায়টো কৰিছিলোঁ। তাতে মই গণেশগুৰিত কিনিছিলোঁ এই টাৱাখন। এইখন টাৱাত তেতিয়া দাম বেছি পৰা নাছিল, মানে তেতিয়া মানে ওজনটোত মানে 1 কিলোত লোহাৰ দামটো কম আছিল। সেইকাৰণে হয়তো তেতিয়া মানে বেছি দাম পোৱা নাছিল। এতিয়া মানে মই যোৱা বছৰ 2খন টাৱা আনিছোঁ, কিন্তু সেই টাৱাখনৰ দাম 120 টকাকৈ কেজি লৈছে। মানে যেই কেজি থাকে সেই হিচাপেহে দামটো মানে হৈ যায় আৰু। মই পিঠা বনাই আছোঁ, ইহঁতক আৰু নাৰিকল অলপ ভাজি দিছোঁ, মানে লাড়ুৰ কাৰণে ভাজি দি পেলাই মই বোলো তোমালোকে লাড়ুখিনি বনাওঁ, মই পিঠা বনাই আছোঁ। তাৰে পাছত আকৌ ৰীতা আহি পেলাই তাইকো পিঠা বনাব দিলোঁ। মানে কালি 2খন দোকানত মাল দিয়া নহ'লে, মানে কমি গ'ল। তাৰোপৰি ঘৰকো মাল নিব আহিছে, ঈদ বুলি যে, সেইকাৰণে কমি গ'ল। আৰু এই 2 দিন কাম কৰা মানুহো কম, কাৰোবাৰ কিবা অসুবিধা থাকে দিয়কচোন। সেইকাৰণে এয়া বনাই আছোঁ, পেকিং কৰি আছে, নি আছে, এনেকৈ অলপ অলপকৈ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।